নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শহীদ নগৰী ঢেকিয়াজুলিত। আৰু শহীদ নগৰী ঢেকিয়াজুলিত আজি কংগ্ৰেছ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। খন্তেক সময় পিছতে ঢেকিয়াজুলিস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত হ'ব এই যোগদান কাৰ্যসূচী। আৰু আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও ইয়াত উপস্থিত থাকিব এই যোগদান কাৰ্যসূচীত। আৰু ইতিমধ্যে কংগ্ৰেছ কৰ্মীসকলে এনেদৰেই যি শৃংখলাবদ্ধভাৱে তেখেতলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আৰু খন্তেক সময় পিছতে ইয়াত আহি পাব গৌৰৱ গগৈ আৰু তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আমি দেখুৱাই আছোঁ এয়া হৈছে ঢেকিয়াজুলিৰ দৃশ্য। আৰু ঢেকিয়াজুলিত আজি গৌৰৱ গগৈ উপস্থিত হ'ব আৰু ইয়াতে এক বৃহৎ কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু ইয়াত আছে কংগ্ৰেছ দলৰ নেতাকৰ্মীসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি কংগ্ৰেছ দলৰ উদ্যোগত বৃহৎ যোগদান কাৰ্যসূচী। কি ক'ব আজি দিনটোত? ভাল লাগিছে। বহুদিনৰ মূৰত আমাৰ প্ৰথমবাৰৰ বাবে ঢেকিয়াজুলিত গৌৰৱ গগৈ ডাঙৰীয়াদেৱ আহি আছে। গতিকে আমাৰ সকলোৰে আনন্দ ফূৰ্তি। আৰু এইবাৰ আমি দলক বহুখিনি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু জিকামেই এইবাৰ। হয়, ইতিমধ্যে শুনিলে আজি কংগ্ৰেছ দলৰ কৰ্মীসকল বদ্ধপৰিকৰ। তেখেতলোকে এইবেলি 26ত যি বিধানসভাৰ গাদী দখল কৰিব আৰু এই ঢেকিয়াজুলি সমষ্টি দখল কৰিব বুলি তেখেতলোকে আজি এক প্ৰকাৰ ইয়াৰ পৰাই স্থিতি স্পষ্ট কৰিছে। আৰু ইয়াত আছে কংগ্ৰেছ দলৰ আৰু নেতাসকল। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজিৰ দিন বুলি নহয়, আমি এটা সংকল্প লৈছোঁ যে আমি এই চৰকাৰক এটা শিক্ষা দিওঁ বুলি। প্ৰতিটো জেগাত প্ৰতিটো ব্লকত আমি যোগদান কাৰ্যসূচী চলি আছে। এইটো আমাৰ ইলেকশ্যনলৈকে চলিব। আৰু আমি দেখাই দিম যে অসমৰ মানুহ আজি ন্যায়ৰ কাৰণে যুদ্ধ কৰি আছে। অসমখন ন্যায়ৰ কাৰণে এটা দল বিচাৰে, সেই দলৰ নাম হ'ল কংগ্ৰেছ দল। আশা কৰোঁ 26ত আমাৰ অসমৰ প্ৰতিটো ব্যক্তিয়ে বুজি পালে যে এই চৰকাৰৰ অত্যাচাৰ। সেইকাৰণে মানুহ ৰাইজ আজি ওলাই আহিছে, ৰাস্তাত ওলাই আহিছে, কংগ্ৰেছ দলৰ যোগদান ডেইলি কৰি আছে। আমি আশা কৰোঁ এইবিলাক মানুহৰ আশীৰ্বাদ লয়, এইবিলাকৰ লগত ভোট লৈ অহা 26ত আমি আমাৰ নেতা গৌৰৱ গগৈ অসম CM পাতিম আৰু অসমৰ চবক ন্যায় দিম। হয়, ইতিমধ্যে শুনিলে যে আজি এক সুৰক্ষাৰ কথা কোৱা হৈছে, ন্যায়ৰ কথা কোৱা হৈছে কংগ্ৰেছ দলৰ উদ্যোগত। তেখেতলোকে কৈছে যে কংগ্ৰেছ দলে এইবেলি চৰকাৰ গঠন কৰিব আৰু অসমৰ জনতাক ন্যায় দিব। আৰু এনেদৰেই আজি প্ৰস্তুতি সম্পূৰ্ণ হৈছে, কিয়নো খন্তেক সময় পিছতে ইয়াত আহি উপস্থিত হ'ব গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈৰ উপস্থিতিত আজি বহুসংখ্যক লোকে কংগ্ৰেছ দলত যোগদান কৰিব বুলি ইতিমধ্যে তেখেতলোকে জানিবলৈ দিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। গৌৰৱ গগৈক আদৰিবলৈ কংগ্ৰেছ কৰ্মীসকলে এনেদৰেই হাতে হাত ধৰি তেখেতলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এয়া হৈছে ঢেকিয়াজুলিৰ দৃশ্য। আৰু শহীদ নগৰী ঢেকিয়াজুলিৰ ৰাজীৱ ভৱনত আজি অনুষ্ঠিত হ'ব কংগ্ৰেছ দলৰ এই যোগদান কাৰ্যসূচী। আৰু যোগদান কাৰ্যসূচীৰ কাৰণে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকল উৎফুল্লিত হৈ আছে। কি ক'ব আজিৰ দিনটোত? আজিৰ এই বৃহৎ যোগদান কাৰ্যসূচীয়ে আমাৰ দলৰ ভেটি ঢেকিয়াজুলি সমষ্টিত অধিক শক্তিশালী কৰিব। আৰু আগন্তুক 2026ৰ নিৰ্বাচনত আমি আমাৰ যাকে প্ৰাৰ্থিত্ব দিয়ে হাইকমাণ্ডে, আমি অনাশায়ে ঢেকিয়াজুলি সমষ্টিত বিজয় সাব্যস্ত কৰিম। হয়, ইতিমধ্যে আজি শুনিলে তেখেতলোকে যেন আজি পণ বান্ধিছে, দলে যাকেই প্ৰাৰ্থিত্ব নিদিয়ক কিয় তেখেতক লৈ তেখেতলোকে আগবাঢ়ি যাব আৰু চৰকাৰ গঠন কৰিব বা ঢেকিয়াজুলি বিধানসভা সমষ্টি দখল কৰিব বুলি আজি তেখেতলোকে জানিবলৈ দি আছে। আৰু এয়া সময়ে ক'ব। কি ক'ব আজিৰ দিনটোত? আপুনি অলপ আগতে ক'লে সময়ে ক'ব। অসমৰ জনসাধাৰণৰ মনত বহুৰ প্ৰশ্ন এতিয়া উদ্ৰেক হৈ আছে। অসমৰ জনসাধাৰণৰ মনত এতিয়া সকলো ৰাজ্যবাসীৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী সকলো ভাষা ধৰ্মাৱলম্বী লোকৰ মনত এটাই প্ৰশ্ন এতিয়া, জুবিন গাৰ্গে জাষ্টিছ কেতিয়া পাব? জুবিন গাৰ্গৰ মুখ্যমন্ত্ৰীয়ে যিটো কৈছে হত্যা, সেই হত্যাৰ সঠিক তদন্ত কেতিয়া হ'ব? তাৰ সমান্তৰালকৈ এই চৰকাৰখনে প্ৰত্যেকটো মুহূৰ্তত যি ধৰণে হঠকাৰী সিদ্ধান্ত, প্ৰতিটো মুহূৰ্তত গৌৰৱ গগৈ পাকিস্তান সম্বন্ধত তেওঁলোকৰ অসমৰ পৰা SIT গৈ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত গৈ পেলাই ৰিপৰ্ট দাখিল কৰি পেলাই তাৰ পৰা গৌৰৱ গগৈক আপোনালোকে শুনি আছে সংবাদত এৰেষ্ট কৰিব। আৰু বন্ধু ৰাষ্ট্ৰ, যিখন বন্ধু ৰাষ্ট্ৰ য'ত জুবিন গাৰ্গৰ মৃত্যু হ'ল, যিসকলৰ লগত থাকোঁতে ইয়তত থকা প্ৰত্যেকজন ব্যক্তিৰ চকুৰ আগত মৃত্যু হ'ল, আজি মুখ্যমন্ত্ৰীয়ে সেইসকলক আনাত তেওঁ বেলেগ ধৰণৰ কথা কৈ আছে। তেওঁলোকক আনিব নোৱাৰে। শত্ৰু ৰাষ্ট্ৰৰ পৰা আনিব পাৰে, বন্ধু ৰাষ্ট্ৰৰ পৰা আনিব নোৱাৰে। গতিকে মানুহৰ মনত বিভিন্ন প্ৰকাৰৰ ক্ষোভ হৈ আছে। অসমৰ জনসাধাৰণৰ বিভিন্ন প্ৰকাৰৰ ক্ষোভ হৈ আছে। জাতি মাটি ভেটি কোৱা চৰকাৰখনে অসমীয়া জনসাধাৰণৰ মাটিখিনি
বহিৰাগত বনিয়াক সকলো জনগোষ্ঠীয় মানুহৰ মাটি বহিৰাগত বনিয়াক দিছে। এই ক্ষোভৰ দাবানলত কংগ্ৰেছ এটা এনেকুৱা দল যিটো দলে সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একগোট কৰি গোপীনাথ বৰদলৈৰ দিনৰ পৰা তৰুণ গগৈ ছাৰৰ দিনলৈকে যি ধৰণে অসমখন একগোট কৰি আগুৱাই লৈ যোৱাৰ প্ৰণ কৰি আগুৱাই লৈ গৈছিল, ঠিক তেনেধৰণে বৰ্তমান অসমৰ ৰাইজে আস্থা ৰাখিছে, বিশ্বাস ৰাখিছে কংগ্ৰেছৰ ওপৰত। আৰু সেইকাৰণে প্ৰত্যেকটো দিনে আপোনালোকে দেখিছে তেওঁলোকে 10 ছেপ্টেম্বৰৰ কথা কৈছিলে। আজি কি হ'ল এইখন চৰকাৰৰ 10 ছেপ্টেম্বৰ? ফুটুকাৰ ফেন, খালী মানুহক মিছা কথা, মিথ্যাচাৰ, ভুৱা কথা। ৰাতিপুৱা যদি মুখ্যমন্ত্ৰী এষাৰ কথা কয়, গধূলি তাৰ ওলোটা এষাৰ কথা কয়। গতিকে এইবিলাকত ৰাইজ অতিষ্ঠ হৈছে। কংগ্ৰেছ দলৰ প্ৰতি আশ্বস্ত হৈ কংগ্ৰেছ দলত প্ৰত্যেকটো দিন আপোনালোকে দেখিছে যোৱা 10 তাৰিখে ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ নেতৃত্বত কিমান মানুহে, ডাঙৰ ডাঙৰ মানুহে, এনে নেতাই যোগদান কৰিছে। আজি আপোনালোকৰ ঢেকীয়াজুলিত এনেকৈ আমাৰ বহু মানুহ কংগ্ৰেছলৈ ধাপমান হৈছে। এইকাৰণে যে অসমৰ পৰা বিজেপিৰ অত্যাচাৰ বন্ধ কৰিব লাগিব। শংকৰ মাধৱ, শংকৰ আজানৰ দেশত জুবিন গাৰ্গ ডাঙৰীয়াই যি ধৰণে এখন সুন্দৰ অসমৰ চিন্তা চৰ্চা কৰিছিলে, একগোট হৈ পেলাই অসমখন আগুৱাই নিব লাগিব, সেয়া কংগ্ৰেছ দলে কৰে কাৰণে কংগ্ৰেছক আস্থা ৰাখি এনেধৰণে বৃহৎ যোগদান কাৰ্যসূচীবোৰ হৈ আছে। হয়, ইতিমধ্যে শুনিলে জুবিন গাৰ্গৰ নীতিৰে আগবাঢ়িব কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলে প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি তেখেতলোকে আগবাঢ়ি যাব বুলি আজি স্থিতি স্পষ্ট কৰিছে। আৰু এনেদৰেই আজি ঢেকীয়াজুলিত আয়োজন কৰা হৈছে বৃহৎ যোগদান কাৰ্যসূচী। আৰু ইয়াৰ পৰাই কিন্তু তেখেতলোকে 26ৰ ৰণডংকা বজাব। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে ঢেকীয়াজুলিৰ দৃশ্য। আৰু ঢেকীয়াজুলিত খন্তেক সময় পিছতে আহি উপস্থিত হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলিৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।